সকলোকে নমস্কাৰ জনাই এটা বিশেষ ভিডিঅ' লৈ আহিলোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে কামত আহিব। তো লেট কৰি নাথাকোঁ, ফটাফট দেখাওঁ কি দেখাবলৈ আহিছোঁ। আচলতে এইখন আমাৰ ঘৰ, বাগানৰ কোৱাৰ্টাৰ মানে। এতিয়া চাওক, আগফালে মই ৰুই থৈছোঁ চুকটোত এজোপা কি নামটো নাজানো দেই। মই বিশেষ পালোঁ, ইয়াৰ বিশেষ বৈশিষ্ট্য এজন স্বামীজীয়ে বৰ্ণনা কৰি আছিল। মই কাটি দিছোঁ এইখিনি। চাওক, এইটো বোলে আগফালে এনেকুৱা চুকটোত যদি ৰুই থয় নহয় দুৱাৰ মুখতে, আপোনালোকৰ কেতিয়াও বোলে ঘৰত মানে অভাৱ নহয় বুলি কৈছে। কিমান শুদ্ধ মই নাজানো দেই, স্বামীজীৰ কথাটোহে কৈছোঁ মই। কিন্তু বিশেষ মোৰ ভাল লাগিলে, সৰুতে আমি পৰম্পৰা হিচাপে চলি আহিছিলে ন, এনেকুৱা যিবিলাক সেউজীয়া নিচিনা পাতবোৰ আছিলে। এতিয়া প্ৰজাতিটো একেই হয়, কিন্তু এনেকুৱা সেউজীয়া সেউজীয়া অকল পাত থাকে। চাবচোন, ৰুই থ'লে বোলে সাপ ওচৰত নাহে। মই সৰুৰে পৰা কথাটো জানিছিলোঁ, কিন্তু এতিয়াও সেইটো সত্য প্ৰমাণিত হৈছে। এটা শুদ্ধ কথাৰ কাৰণে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। এতিয়া চাওক, এই গছজোপাত তেওঁ বহুখিনিয়ে বৰ্ণনা কৰিছিলে, কিন্তু মোৰ যিটো শুদ্ধ লাগিলে মই সেইটোহে কৈছোঁ আপোনালোকক। এই অকস্মাত যদি আপোনালোকক সাপে খুটে বা বিচ্ছু এনেকুৱা ধৰণৰ খাটাৰনাক কিবা এনেকুৱা যদি পোক পতংগই আপোনালোকক কামোৰে, যিটো জীৱনো যাব পাৰে, যদি এনেকুৱা জানে নহয়, তেতিয়া ইয়াৰে 4 খিলামান পাত আপুনি থেতালি পেলাই তেওঁ অকণমান পানীত মিক্স কৰি মানে পিচি পেলাই পানীৰ লগত মিক্স কৰি এইটো তুৰন্ত খাবলৈ কৈছে। এবাৰ মই কৈ থৈছোঁ, স্বামীজীয়ে কিন্তু এই যে পাতখিলাত মোৰ ৰং বিৰঙী ধুনীয়া কাৰণে মই লগাইছোঁ। আপোনালোকে যিটো সেউজীয়া পাত যিটো থাম্বনেইলত দিয়া আছে সেইটো ব্যৱহাৰ কৰিব পৰাপক্ষত, ঠিক আছে। নহ'লেতো এইটো একেটা প্ৰজাতি, এইটো পোৱাটো কোনো আপত্তি নাই, কিন্তু সিটো দেখুওৱাৰ কাৰণেহে মই কনফাৰ্ম কৰিছোঁ।